বৰচলা কি হৈছে ঘটনাটো কি হ'ল প্ৰথমে মই ক'ব বিচাৰিছোঁ যে যিখিনি প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে প্ৰথমেতো আমাক গাইডলাইনছ পোৱা নাই যে কেনেকৈ ভোট কৰিব লাগে কেনেকৈ জাষ্ট আমাক ভোটটো কেনেকৈ কৰিব লাগে এই কথাষাৰ ক'লে আমাক পিছত যেতিয়া নেকি দুটাই পাৰ্টি আমাৰ মানে 5টা পাৰ্টি যেতিয়া ইকুৱেল হ'ল তেতিয়া সিহঁতে মানে বাইদেউজনী ক'লে যে এইটো টছ হ'ব টছ কৰাৰ পাছত যেতিয়া টছ কৰিলে তেতিয়া টছ কৰোঁতে এটা ফেন আছিলে টেবুল ফেন তাতে মানে কিবাটো পৰিলে টছটো পইণ্টটো পৰিলে পৰাৰ লগে লগে আমি কমপ্লেইন কৰিলোঁ বাইদেউ এইটোতো ফাউল হ'ব কাৰণ বিকজ এইটো কিবা ফেনত লাগিছে তো তেতিয়া বাইদেউজনী ক'লে যে এইটোতো ৰুলছ নহয় এইটো যেতিয়া তলত পৰিছে মাটিৰ তলত পৰিছে তেতিয়া এইটো সত্য বুলি মানে তেখেত ক'লে তো আমি কমপ্লেইন কৰিলোঁ নাই মানাই নাই সিহঁতে মানে একচুৱেলি বাইদেউজনী মানা নাই সিহঁতেতো একো কমপ্লেইন কৰা নাই বেলেগ পাৰ্টি বাইদেউজনী নাই এইটো সত্য বুলি কৈ আছে পিছত যেতিয়া আমাক 10 মিনিট সময় দিলে তোমালোকে চিন্তা কৰা নহ'লে মই উপসভাপতিলৈ আমি আগবাঢ়িম ক'লে তো যেতিয়া 10 মিনিট সময় দিলে তেতিয়া আমি ক'লোঁ যে 10 মিনিট সময় কিয় ল'ম আমি আমাৰ যিটো সভাপতিৰ যিটো মানে মেইন প্ৰক্ৰিয়া আছিলে এইটোৱে তেওঁলোকে মানে হোৱা নাই ক্লিয়াৰ হোৱা নাই তো আমি তালৈ নাযাম তেনেহ'লে তোমালোকে কি কৰিবা কি নাই তো তোমালোকে জানা এতিয়া আমি উপসভাপতিলৈ আমি আগবাঢ়িছোঁ তেতিয়া আমি নিজে ওলাই আহিলোঁ তেতিয়া উপসভাপতি নিজে সিহঁতে বাছনি কৰিলে তাৰপিছত সভাপতিৰ মানে ঘোষণা কৰি আমি 5টা মেম্বাৰ বাহিৰত আছিল আৰু সিহঁতে নিজে বাইদেউজনী যোনটো মানে গঠন কৰিব গৈছিলে বাইদেউ এই বাইদেউ নিজে মানে সভাপতি আৰু উপসভাপতিক ঘোষণা কৰিলে আৰু নিজে চব কৰিলে মানে আমি একো গম নাপাওঁ এইবিলাক বাইদেউগৰাকী কোন হয় এইটো কি বৰা আছিলে হিমাদেৱী বৰা আছিলে চাৰ্কল অফিচাৰ হয় চাৰ্কল অফিচাৰ ঠেলামাৰা চাৰ্কল অফিচাৰ আমি বহুত ৰিকুৱেষ্ট কৰাৰ পাছতো তেখেতে আমাৰ কথা একো একচেপ্ট নকৰিলে মনে মনে কাৰোবাৰ লগত কথা পাতি আছিলে বাহিৰে গৈ কথা পাতে ছাৰ নিজে ৰিকুৱেষ্ট কৰিছে ছাৰ এইটো কৰি দিয়াটো ভাল হ'ব কাৰণ এইটো ফেনত লাগিছে বুলি নিজে গণেশপুৰ নিৰ্দেশতে হৈছে এইটোতো ক'ব গ'লে কাৰ লগত কথা পাতিছিলে ক'ব নোৱাৰোঁ কিন্তু ই নিজে ৰিকুৱেষ্ট কৰি আছিলে মানে কাৰোবাক যে এইটো কৰাই দিয়াটো ভাল হ'ব বুলি মানে কথা পাতি আছিলে কাৰোবাৰ লগত ফোনত এইটো মনা নাই হয় কি হৈছে সমস্যাটো পঞ্চায়তসমূহত গাঁও পঞ্চায়ত গঠন হোৱাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজত ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমাৰ শোণিতপুৰ জিলাতো এই পঞ্চায়ত গঠনৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰশাসনযন্ত্ৰই এই চৰকাৰৰ হৈ কাম কৰিছে আমি যোৱাকালিও দেখিছোঁ ঢেকীয়াজুলিতো তেনেকুৱা ধৰণৰ হৈছে ঘটনা আমাৰ ইতিমধ্যে বালিপাৰাত আমি গঠন কৰিছোঁ আমাৰ সমৰ্থনত আজি বিশেষভাৱে ঠেলামৰা ব্লকৰ অন্তৰ্গত হেন্দাই পঞ্চায়তত বৰচলা সমষ্টিৰ হেন্দাই পঞ্চায়তত আমাৰ 5জন সমৰ্থনত হ'ল আৰু তেওঁলোকৰ 5জন হ'ল আজি আমাৰ এই সদস্যসকল আছে ইয়াত উপস্থিত হৈছে এই সদস্যসকলক যেতিয়া 5জন হ'ল তেওঁলোকে লটাৰী মানে টছ কৰিম বুলি ক'লে তেওঁলোকে ক'লে অকণ সময় আমাক দিয়ক আমি চিন্তা কৰি লওঁ কিন্তু তেওঁলোকে এওঁলোকৰ কোনো কথালৈ গুৰুত্ব নিদি টছটো কৰি দিলে দিয়াৰ পিছত ফেনত লাগি পেলাই পইচাটো গৈ পেলাই আঁতৰত পৰিল আমাৰ সাধাৰণ এই সদস্যসকলে চাবলৈ নাপালে তেতিয়া সেই অফিচাৰগৰাকীয়ে যে তেওঁলোকেই জয়যুক্ত হ'ল বুলি কৈ পেলাই সভাপতি উপসভাপতি নিৰ্বাচিত কৰি দিলে বিজেপি সমৰ্থনত অফিচাৰগৰাকী তেওঁলোকে প্ৰতিবাদ কৰিলে এই প্ৰতিবাদৰ আপোনালোকে ভিডিঅ'সমূহ পাবই প্ৰতিবাদ কৰিলে কিন্তু তেওঁলোকে কোনো ধৰণৰ মনা নাই এতিয়া এখেতসকল আহিছে আমাৰ উপায়ুক্তৰ ওচৰলৈ যাব উপায়ুক্তৰ ওচৰত নিৰপেক্ষ এটা তদন্ত বিচাৰিছে যে পুনৰ তাত দৰকাৰ হ'লে লটাৰী হওক লাগিলে পুনৰ লটাৰী হ'ব লাগে গতিকে লটাৰীৰ যোগেদি পুনৰ তেওঁলোকক আমাক সুবিধাকণ দিব লাগে কিন্তু অন্যায়ভাৱে তেখেতসকলৰ অফিচাৰগৰাকীয়ে কোনো ধৰণৰ এওঁলোকে চাবলৈ নোলোৱাকৈ তেওঁ নিজেই ঘোষণা কৰি সকলো গৈছে আৰু গোটেই পইচাটো ফেনত লাগিছে ফেনত লাগি আঁতৰলৈ গুচি গৈছে আমাৰ সদস্যসকল আছে তেওঁলোকে নিশ্চয় কথাখিনি আপোনালোকক অৱগত কৰিব গতিকে আমি সেইকাৰণে এটা দাবী জনাইছোঁ যে পঞ্চায়তৰ যি গাঁওসভা পঞ্চায়তসমূহ গঠন কৰাৰ যি প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়াত এই বিজেপি চৰকাৰখনে যথেষ্ট জোৰ জুলুমভাৱে তেওঁলোকে পঞ্চায়ত গঠন কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে ইতিমধ্যে আমি দেখিছোঁ যে ইলেকশ্যনৰ আগতো তেওঁলোকে কৈ আছিলে নেতাসকলে যে পঞ্চায়তত নিৰ্দলীয়ভাৱে যোনে নিজকক আমাৰে হ'ব আমি দাবী ধমকি টকা পইচা দি হ'লেও আমি গঠন কৰিম আৰু সেই প্ৰক্ৰিয়াটো এতিয়া হৈছে যে নিৰ্দলীয় সদস্যসকলক টকা পইচাৰ ভাবুকি দিয়া হৈছে আমাৰ সদস্যসকলক ভয় ভাবুকি দিয়া হৈছে আমাৰ গাভৰু ব্লকৰ আণ্ডাৰতো যিসমূহ পঞ্চায়ত আমাৰ আছিলে সেই পঞ্চায়তবোৰ তেওঁলোকে ইতিমধ্যে ভয় ভাবুকি দি গঠন কৰিছে আৰু আজিও তেনেধৰণে
ঠেলামাৰ দেওক অনুৰূপ ঘটনা কৰিবলৈ তেওঁলোকে বিচাৰিছে গতিকে আমি বৰজলা সমষ্টিৰ যে আমাৰ যিসকল সদস্য আহিছে ঠেলামাৰ ব্লকৰ তেওঁলোকে ন্যায় বিচাৰি উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আহিছে আয়ুক্ত মহোদয়ৰ ওচৰলৈ গতিকে এই বিজেপি চৰকাৰৰ এইবিলাক যি স্বেচ্ছাচাৰী চলি আছে এই স্বেচ্ছাচাৰীৰ বিৰুদ্ধে আজি আমাৰ সদস্যসকল ওলাই আহিছে আজি আমি ন্যায় বিচাৰি পেলাই আয়ুক্ত মহোদয়ৰ ওচৰলৈ তেওঁলোকে যাবলৈ সাজু হৈ আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।